লাহৰীজানত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিফু মেডিকেল কলেজ হাস্পতালৰ মৰ্গত ৰখা হৈছে মৃতদেহটো বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে খটখটি আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি লাহৰীজান সীমান্তৰ দলঙৰ তলত এটা নলাৰ ওচৰত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰি ডিফু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে অচিনাক্ত লোকৰ মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা সময় ডিএমচিএইচৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হ'ব বুলি জানিব পৰা গৈছে বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে খটখটি আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি লাহৰীজান সীমান্তৰ দলঙৰ তলত এটা নলাৰ ওচৰত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰি ডিফু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে অচিনাক্ত লোকৰ মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা সময় ডিএমচিএইচৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হ'ব বুলি জানিব পৰা গৈছে বোকাজানৰ পৰা সীমান্ত লাহনৰ ৰিপৰ্ট নিউজ 13